ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞানৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যেৰে অহা 19 তাৰিখৰ পৰা তিনিদিনীয়াকৈ ডক্টৰ যোগেন্দ্ৰ নাথ বৰুৱা ক্ষেত্ৰ বৰপেটাত অসম বিজ্ঞান সমিতি যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হ'ব যোৰহাট বিজ্ঞান মহোৎসৱ। যোৰহাট জিলা প্ৰশাসন, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, অসম বিজ্ঞান সমিতি, যোৰহাট জিলা প্ৰশাসন, যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ, যোৰহাট জিলা শিশু বিজ্ঞান সমাৰোহ, যোৰহাট পৰিৱেশ মঞ্চ, অসম শৈক্ষিক মঞ্চ আদিৰ সহযোগিতাত অনুষ্ঠিত কৰা হ'ব এই বিজ্ঞান মহোৎসৱ। আজি ডক্টৰ যোগেন্দ্ৰ নাথ বৰুৱা ক্ষেত্ৰৰ বাকৰিত এখন সংবাদমেল সম্বোধন কৰি সমূহ অসমবাসী ৰাইজক এই মহোৎসৱত উপস্থিত থাকি উৎসাহ যোগাবলৈ উদ্যোক্তা সমিতিয়ে আহ্বান জনায়। ডক্টৰ যোগেন্দ্ৰ নাথ বৰুৱা ক্ষেত্ৰৰ এই অস্থায়ী মঞ্চৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। আজি আগৰ দিনা যোৰহাট বিজ্ঞান মহোৎসৱৰ আগৰ দিনা আমি আটাই সমবেত হৈছোঁ ইয়াত, আৰু এই ক্ষেত্ৰত আমি উল্লেখ কৰিব খোজোঁ যে আমাৰ অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ লগতে যোৰহাটৰ আটাইকেইটা প্ৰতিষ্ঠান ইতিমধ্যে উল্লেখ কৰা হৈছে। আটাইকেইটা বিজ্ঞানসেৱী প্ৰতিষ্ঠানে এখন পূৰ্ণাংগ আয়োজক সমিতি গঠন কৰি লোৱা হৈছিলে। পূৰ্ণাংগ আয়োজন সমিতিৰ সৰ্বসন্মত সিদ্ধান্তক্ৰমে আমি এখন কৰ্মসূচী আৰু লগতে এখন বাজেট প্ৰস্তুত কৰি আগবাঢ়িছোঁ, আৰু প্ৰতিটো খোজতে আমি আমাৰ একোখনকৈ সভা অনুষ্ঠিত কৰি সেইমতে সিদ্ধান্ত লৈ নিজৰ যিবিলাক আমাৰ উপসমিতি, শক্তিশালী উপসমিতি প্ৰত্যেকখনে গঠন কৰি দিয়া হৈছিলে, সকলোৱে নিজৰ দায়িত্ব সুকলমে পালন কৰি আজি এই স্থানত উপনীত হৈছোঁহি। আৰু আমি এতিয়া প্ৰত্যয় মানিছোঁ নিজেই যে আমাৰ এই আগন্তুক তিনিদিনীয়া যিখন যোৰহাট বিজ্ঞান মহোৎসৱ হ'ব সেইখন সুকলমে পাৰ হৈ যাব। তাৰ লগতে এটা কথা আমি জনাব খুজিছোঁ যে আমি এই বিজ্ঞান মহোৎসৱৰ আয়োজনৰ ক্ষেত্ৰত যাৰ ওচৰলৈকে যি কৰ্তৃপক্ষই নহওক কিয়, চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান যি কৰ্তৃপক্ষৰ ওচৰলৈ গৈছিলোঁ সকলোৰ পৰা সঁহাৰি লাভ কৰিছোঁ, আৰু সেয়া আমাৰ বাবে অতি প্ৰয়োজনীয় বস্তু আছিল, আৰু আমি সেইখিনি ক্ষেত্ৰত যথেষ্ট আশ্বস্ত হৈছোঁ। তাৰ লগতে জনাব খোজোঁ যে আমি এই যোৰহাট বিজ্ঞান মহোৎসৱৰ যোগেদি আমাৰ যি মূল টাৰ্গেট গ্ৰুপ বা লক্ষ্য, ছাত্ৰ ছাত্ৰীসকলক বেছি লাভান্বিত কৰিবৰ কাৰণে এনেই চৰকাৰী বা বেচৰকাৰী পৰ্যায়ত বহু ধৰণৰ কাৰ্যসূচী বা অনুষ্ঠান হৈ থাকে, কিন্তু আমি ভাবিছোঁ সকলো বিজ্ঞানৰ প্ৰতিষ্ঠান, গৱেষণা প্ৰতিষ্ঠানক ইয়ালৈ আমন্ত্ৰণ কৰি আনি একে ঠাইতে সকলোখিনি উপলব্ধ হোৱাকৈ আয়োজন কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু আপোনালোকে দেখিবলৈ পাইছে সকলো আহি পেলাই ইয়াত যোগদান কৰিছেহি। আজিৰ তাৰিখতে সকলো আমাৰ যিখিনি বিপণী আছে বা যিখিনি প্ৰদৰ্শনী থলী আছে সকলোখিনি সাজু হৈ উঠিবলৈ আগবাঢ়িছে। আজি গধূলিৰ ভিতৰত সকলোখিনি শেষ হ'ব। আমি চেষ্টা কৰিছোঁ যাতে সকলো স্থানকে সামৰি, আমাৰ ইতিমধ্যে সাংগঠনিক সম্পাদকে ক'লে যে কোনো স্থানে বাদ নপৰক, সকলো স্থানকে আমাৰ সীমিত পৰিবহণ ব্যৱস্থাৰে যাতে আমি সুবিধা প্ৰদান কৰিব পাৰোঁ, তাৰ বাবে বিভিন্ন খণ্ডত ভাগ কৰি লৈছোঁ জিলাখনক, আৰু সেইমতে আগবাঢ়ি আহি আমি এই অৱস্থাটো পাইছোঁহি। আৰু এইখিনিতে জনাব খোজোঁ যে আমাৰ যিসকল সদস্য আছে, আয়োজক সমিতিৰ সদস্য আছে, সকলোৱে এনেধৰণে আমাক কৰ্ণধাৰ সমিতিখনক এনেকুৱা ধৰণে সঁহাৰি আগবঢ়াইছে যে য'ত আমাৰ ক'ৰবাত উজুতি যদি খাইছোঁ আৰ্থিক দিশত, সেই দিশত আমাক সদায় পিছফালৰ পৰা আগবঢ়াই দিছে, যাতে কোনো নাটনি নহয়, অসুবিধা নহয়। আজিও আমাৰ এখন বৈঠক হৈ যায়, আৰু এখন ৰিভিউ মিটিং আমি ক'ব পাৰোঁ। এই মিটিঙতো আমাৰ একেধৰণৰে আলোচনা হ'ল, যাতে আমাৰ যিটো আশা কৰি আমি আগবাঢ়িছোঁ সেই আশা যাতে পূৰণ হয়, তাৰ বাবে যাতে কোনো হেঙাৰ আহিব নোৱাৰে, সকলোৱে সঁহাৰি জনাইছে। সেইকাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই টেবুলৰ পৰাই, আৰু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আহি আমাৰ এই কথাখিনি আপোনালোকৰ মাধ্যমৰ যোগেৰে ৰাইজক জনাবলৈ সক্ষম হ'ব। কাৰণ আপোনালোক আৰু আমি, সংবাদ জগতখন আৰু আমি একেলগে আগবাঢ়ি গ'লেহে আমাৰ যি উঠি অহা প্ৰজন্ম, সেই প্ৰজন্মৰ বাবে আমি যিখিনি প্ৰচেষ্টা হাতত লৈছোঁ সেই প্ৰচেষ্টাখিনি তেওঁলোকৰ ওচৰত গৈ পাবগৈ, তাৰ ফল তেওঁলোকৰ ওচৰত গৈ পাবগৈ। এইখিনিকে কৈ মই ক'ব লগাখিনি কৈছোঁ। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।